জয় জয়তে সন্মানীয় সংবাদ মাধ্যমৰ জৰিয়তে সমগ্ৰ নগাঁওবাসী আৰু অসমবাসী ৰাইজক নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি মই আহি উপস্থিত হৈছোহি আমাৰ নগাঁও জিলাৰ ৰহা সমষ্টিৰ আমাৰ চাপৰমুখ গৰুবাট মণ্ডলৰ অন্তৰ্গত বগলাজান পঞ্চায়তৰ বগলাজান গাঁৱত। আমি আজি ইয়াত উপস্থিত হোৱাৰ উদ্দেশ্যটো হ'ল যে যোৱা কালি মোক আমাৰ ভাৰতীয় জনতা পাৰ্টি নগাঁও জিলাৰ চাপৰমুখ গৰুবাট মণ্ডলৰ সন্মানীয় সাধাৰণ সম্পাদক মনোজ বৰা ডাঙৰীয়া, আমাৰ চাপৰমুখ গৰুবাট মণ্ডলৰ সন্মানীয় SC মৰ্চাৰ সভাপতি ভাস্কৰ দাস ডাঙৰীয়া প্ৰমুখ্য কৰি বিভিন্ন কাৰ্যকৰ্তাই জনাইছিল যে আজি প্ৰায় এসপ্তাহমানৰ পৰা এই অঞ্চলটোত আমাৰ যি প্ৰাকৃতিক দুৰ্যোগ বানপানী, সেই বানপানীৰ কবলত প্ৰায় 124 ঘৰ মানুহ জৰ্জৰিত হৈ আছিল। চৰকাৰীভাৱে সাহায্য কিছু পাইছে যদিও আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আজি আহি ইয়াত উপস্থিত হৈ ৰাইজৰ লগত দুআষাৰ মত বিনিময় কৰি তেওঁলোকৰ অৱস্থাৰ বুজ লৈ লগতে তেখেতলোকক দিবতো বহুত লাগিছিল, যদিও তেখেতলোকে এই অৱস্থাত আছে, মনটো বৰ ভাৰাক্ৰান্ত হৈছে, দুখত। লগতে আমি তেখেতসকলক দৈনন্দিন চলিবৰ কাৰণে যি নিত্য ব্যৱহাৰ্য সামগ্ৰী কিছুমান আমি তেওঁলোকক বান সাহায্য হিচাপে প্ৰদান কৰিছোঁ। হয়, মই ইয়াৰ সামগ্ৰী আপোনাৰ মই দালি দিছোঁ, দাইল দিছোঁ, চিৰা দিছোঁ, আৰু আপোনাৰ গা ধোৱা চাবোন, কাপোৰ ধোৱা চাবোন, অলপমান মম, তাৰপাছত চয়াবিনৰ পেকেট এটা, আৰু মহৰ ধূপ, যিটো তেওঁলোকে আমাৰ ৰে'ললাইনৰ কিনাৰত আছে, গতিকে মহৰ তাণ্ডৱ হ'ব নিশ্চয়, মহৰ ধূপ দিছোঁ। এনেকৈ আৰু কিছু পানী, লগতে আমাৰ অতি প্ৰয়োজনীয় পানী এই দি পেলাই তেওঁলোকক অকণমান যাতে 2-1 দিনৰ কাৰণে কিছু সকাহ পায়, তাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। কি মানে ভালেই পাইছোঁ আৰু যি দিছে। আমি যেতিয়া বানপীড়িত ৰাইজ অলপ দুখত পৰি আছিলোঁ, তেখেতে আহি যি হওক দুবিধ কিবা দিছে যে আমি ভালেই পাইছোঁ। যি এবিধ সাহায্য কৰিছে তাহাঁতক বহুত বহুত ধন্যবাদ দিছোঁ। আগলৈও যাতে আমাক এনেকৈ সহায় সাৰথি কৰি থাকক, বিশেষকৈ আগলৈ এনেকুৱা নহ'বলৈ আমি বেছিকৈ তেওঁক আশীৰ্বাদ কৰিছোঁ। আৰু আমি বগলাজান, উত্তৰ বগলাজান কয়। হয়, আমি ৰেল লাইনতো আছোঁ, আৰু কিছুমান মানুহৰ ঘৰত পানী বুৰা নাই যে আমি ৰাস্তাটো আছোঁ, মানে ধৰক গৰুবাটত আৰু ধৰক। হয়, কিছুমান ঘৰলৈ গৈছে, কিছুমান যাব পৰা নাই, আমি যাব পৰা হোৱা নাই বৰ্তমান। হ'ব আৰু কালি কৰিছোঁ, তেনেকুৱা পাইছোঁ। তেখেতৰ নিচিনা আৰু মানুহে আহিছে, দিছে, যোৱাবাৰো দিছে তেনেকৈ আমাক। সত শ্ৰী আকাল। আজি আমাৰ পঞ্চম গুৰু অৰ্জুন দেৱজীৰ শ্বহীদি দিৱস উপলক্ষে আমি চাপৰমুখ শিখ ইউথ এছ'চিয়েশ্যনে মিঠা পানী, ঠাণ্ডা পানী খোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ গুৰুদ্বাৰটো সেইটো ব্যৱস্থা হয়, প্ৰত্যেক বছৰে হয়। আমি ৰাস্তাটো সকলো ব্যক্তিকে, যিমান ৰাস্তাত ব্যক্তিসকল পাৰ হয় তেওঁলোকক ঠাণ্ডা পানী খোৱাৰ ব্যৱস্থা কৰোঁ। যিমান সংগত আছে আমি সেৱা আগবঢ়াইছোঁ, আৰু সিমানেই ক'বলৈ বিচাৰিছোঁ। আৰু ধন্যবাদ। নহয়